সুশান্ত বসুমতাৰী, এয়া ৰাজীৱ পাঠক ডাঙৰীয়া, চন্দন তিলকেৰে কৰিছে কুমাৰী ৰীতাবেন, জাপি প্ৰদান কৰিছে घर से सभी अपने लोगों को बाबा की घर से सौगात की प्रदान कर रहे हैं हमारे सुब्रमण्यम जी ने। তো আজি স্বাস্থ্যৰ দিন, সেইকাৰণে তন সুস্থ ৰাখিবৰ কাৰণে আমাৰ মনো সদায় সবল হৈ থাকিব লাগিব। সেইকাৰণে এটা কাহাৱত আছে, মন দুৰুস্ত তো তন, চবে কওক মন দুৰুস্ত তো তন তন্দুৰুস্ত। সেইকাৰণে মনৰ ভিতৰত যেতিয়া আমাৰ এইবোৰ অশান্তি, আজি নানান ধৰণৰ অশান্তিয়ে জুমুৰি দি ধৰিছে মনবোৰ, এই মনৰ পৰা এইবিলাক বস্তু যিমান আমি আঁতৰাবৰ কাৰণে মনৰো যোগ লাগিব, আৰু আমাক শৰীৰৰ বেমাৰৰ পৰা নিৰাময় হ'বৰ কাৰণে শাৰীৰিক যোগ লাগিব। এই দুটা যোগ যেতিয়া মিলিত হৈ যায়, তেতিয়া আমি এটা সুস্থ পৰিবাৰ, সুস্থ ব্যক্তি। और फिजिकल योगा भी जरूरत है। हठ योग जैसे प्राणायाम, योगासन वगैरह करते हैं तो शरीर ठीक रहता है, तो वो भी करना है। वो योगा जो है वो जीवन जीने की कला है। हमें जीवन में हर रोज उसको अपनाना है अपने जीवन में। परम पूज्य स्वामी रामदेव जी আমি তেওঁৰ অধীনত আজি বিগত 2008 চনৰ পৰাই, আৰু আমি দেখা পাই আছোঁ আমাৰ মাজতে বহুত এনেকুৱা বাইদেউ বা বৌ আছে আমাৰ জড়িত হৈ আছিলে, আজি ইয়াত আছে। 2008 চনৰ পৰাই আমি এই পৰম পূজ্য স্বামীজীৰ অধীনত আমি যোগা কৰি আছোঁ, নিজকে সুস্থ ৰাখি আছোঁ, আৰু যিখিনি পাৰোঁ আনকো সুস্থ ৰখাৰ চিন্তাৰে আমি আগবাঢ়ি আহি আছোঁ। যিয়ে নহওক, তো এই প্ৰাণৰ আয়াম, আমি যিটো উশাহ নিশাহ লৈ আছোঁ, এই উশাহ নিশাহ লোৱাৰ এটা নিয়ম আছে নহয়? এই নিয়ম অনুযায়ী যদি আমি উশাহ নিশাহ লওঁ, তেনেহ'লে আমি সুস্থ থাকিম, ঠিক আছে? আৰু এটা আছে পদ্মাসন। পদ্মাসন হৈছে ইফালে, এইটো হৈছে পদ্মাসন। এইটো বহুতে হেবিট হৈ যায়, নোৱাৰিলে আমি সুখাসনতে বহিম। কিন্তু এটা কথা আছে, যিটো আসনতে নবহো কিয়, মেৰুদণ্ড পোনকে বহিম। কিয়? যিমান মেৰুদণ্ড মানে হেলনীয়াকে বহু, আমি সিমান সোনকালে বুঢ়া হওঁ। আমি বুঢ়া হ'ব বিচাৰো নেকি? আমি কিন্তু বুঢ়া হ'ব নিবিচাৰো, সদায় জৱান। গতিকে মেইন বস্তু আমাৰ মেৰুদণ্ড, মেৰুদণ্ডটোক আমি পোনকে বহিম, আমি সোনকালে বুঢ়া নহওঁ, ঠিক আছে? তো সকলোৱে নিজৰ নিজৰ আসনত বহি লৈছে না। মুদ্ৰা, আপোনালোকেতো ৰাজযোগ কৰা মানুহ মুদ্ৰাৰ বিষয়ে জানে না? নাজানে? মুদ্ৰা আমি জ্ঞান মুদ্ৰাৰ পৰা আৰম্ভ কৰিম। জ্ঞান মুদ্ৰা কেনেকে ধৰে? এইটো কি আঙুলি কয়? তৰ্জনী। এইটো বুঢ়া আঙুলি। এই দুটা আঙুলি জোৰা লগাই দিয়ে, বাকী কেইটা আঙুলি চিধাকে ৰাখে, ঠিক আছে? হাতটো আমি আঁঠুৰ ওপৰত, কোনোবাই এনেকেও ল'ব পাৰে, এনেকেও ল'ব পাৰে, যোনে যেনেকুৱা সুবিধা নিজৰ শৰীৰৰ মতে। এইটো হৈছে জ্ঞান মুদ্ৰা। আমি এই মুদ্ৰাটো ধাৰণ কৰি বাকী কেইটা আঙুলি চিধাকে ৰাখিম, এইটো জ্ঞান মুদ্ৰা। এইটো মুদ্ৰা ধাৰণ কৰিলে কি হয়, আমাৰ মস্তিষ্কৰ কাৰণে ভাল। মানে মুদ্ৰা বস্তুটো হৈছে এনেকুৱা, আমাৰ ব্ৰহ্মাণ্ডটো কেইটা তত্ত্বৰে গঠিত? 5টা।
অগ্নি, বায়ু, জল, পৃথিবী, আকাশ, হয় না? আমার এই আঙুলিতেই এই 5টা তত্ত্ব লুকাই আছে। হ্যাঁ, গতিকে আমি যিটো মুদ্রা ধারণ করি লগে লগে আমার শরীৰত তার ক্রিয়া আরম্ভ হয়। হ্যাঁ, জ্ঞান মুদ্রা বা ধ্যান মুদ্রা, ধ্যান কৰাৰ সময়ত কৰিব পাৰে। ল'ৰা ছোৱালী যিবিলাক পঢ়া শুনা কৰে তেওঁলোকে এই মুদ্ৰা ধাৰণ কৰি পেলাই প্ৰাণায়াম, যোগা, প্ৰাণায়াম কৰিব পাৰে। যোগা কৰিলে মুদ্ৰা ধাৰণ কৰিব নালাগে। এতিয়া আমি ফৰ্মুলা, ঠিক আছে? মুদ্ৰা লম, হাতৰ তলুৱা ওপৰ পিনে থাকিব, তলৰ পিনে নাথাকিব, ওপৰ পাৰতে থাকিব। দীঘল উশাহ লম, দীঘল উশাহ এৰিম। লক্ষ্য ৰাখিব লাগিব যেতিয়া আমি উশাহটো লম, উশাহটো লোৱাৰ সময়ত হয়তো কিছুমানৰ হ'ব পাৰে নতুন অৱস্থাত মূৰটো উঠি আছে, এৰাৰ সময়ত মূৰটো হালি আছে, এনেকুৱা নহয়। মূৰটো স্থিৰ থাকিব, চিধা থাকিব, কেৱল নাকেৰে উশাহ ল'ব। আচ্ছা, আমি মুণ্ডকাসন দেখাই দিম যিটো চুগাৰৰ কাৰণে আসন, ঠিক আছে? আপোনালোকক এইখিনি এটা অনুৰোধ থাকিল, আপোনালোকেতো আজি গম পালে যে আমি এনেকে এটা সংস্থাৰ লগত জড়িত যোগা প্ৰাণায়ামৰ দ্বাৰা আমি নিজকে বেলেগো সুস্থ কৰোঁ। হা, আমাক পইচা নালাগে। আপোনালোকে যদি ঘৰত আমাক মাতে কেতিয়াবা যে নহয় বোলে আমি চেণ্টাৰত গৈছিলোঁ, আপোনালোকৰ লগত চিনাকি হ'ল, অলপ ঘৰত আহিব, আমি ঘৰত যাম। চুগাৰ নাথাকিলেও কৰিব পাৰে, চুগাৰ থাকিলে যে লাগিব নহয়, নাথাকিলেও কৰিব পাৰে। বজ্ৰাসনত বহি লওক, ভাত খাই এটা আসন কৰে না, বাকী আসন চব খালি পেটত। আৰু ভাত খাই কি আসন কৰে? বজ্ৰাসন, হয় না? এইটো হৈছে বজ্ৰাসন। এইটো বেক চাইডৰ পৰা, এইটো ফ্ৰণ্ট চাইডৰ পৰা। হা, সেইকাৰণে আমি অলপ গলে গলে আহিছো যাতে আপোনালোকে ভালকে বুজি পায়। হা, ঠিক আছে? বুঢ়া আঙুলিটো এনেকে লওক, এই আঙুলিটো ফ্ৰাই লওক ভিতৰত। এইটো সমান, এনেকে নল'ব। হা, এইটো সমান কৰি লওক, সমান, এইটো সমান। লৈছে? এনেকে লওক, এনেকে দুটা লগাই দিয়ক। এনেকে এইটো নাভি আছে নহয়, নাভি ঠিক সাইডত আমার পেনক্রিয়াস আছে, তাত আমি এনেকে প্রেসার দিই, এনেকে এইটো নাভিৰ মাজত থাকে। য'ত আমি এই মুঠি কৈছোঁ না, এই দুটা নাভিৰ মাজত থাকে। নাভিৰ মাজত আৰু নিজকে তলৰ পিনে মূৰটো কৰি দিম, হেলাই দিম আৰু ওপৰৰ পিনে চাম, দৃষ্টি ওপৰৰ পিনে। কষ্ট হৈছে আপোনালোকৰ। থাকক থাকক, কিছু সময় থাকক। আমি যেতিয়া উঠিব কম তেতিয়াহে, আপোনালোকক বেছি সময় নাৰাখো। হা, কষ্ট নিদিওঁ, দাঙি দিয়ক, উঠক। এতিয়া অলপ ভালকে কৰিম, মানে ওলটা পোলটা হৈছেতো, এতিয়া অলপ টাইমিংটো মেইনটেইন কৰিম। সকলোৱে মুঠি ধৰক, আনক, পেটৰ ওচৰত, নাভিৰ ওচৰত আনক। যিমান পাৰে পেটটো ভিতৰ পিনে টানি নিয়ক। দীঘল উশাহ লৈ ফালি যাওক, উশাহ এৰি এৰি লাহেকে নামি যাওক। যেতিয়া তলত থাকিব, উশাহ নিশাহ বন্ধ, যেতিয়া তলত থাকিম উশাহ নিশাহ বন্ধ। আপ যাওক, ওপৰত উঠক, উশাহ লৈ লৈ ওপৰত উঠক। এইটো চুগাৰ নাই, পেটটো টুক টুক মাৰি থাকিব। আজি লগত চুগাৰ মানে নাই, ইয়াত ভাইব্ৰেশ্যন টুক টুক মাৰি। এইটো হৈছে মন্দুকাসন ফাৰ্ষ্ট পজিশন। মানে ফাৰ্ষ্ট বাওঁ হাতৰ ওপৰত, হাতৰ তলত এইটো নাভিৰ মাজত থাকে। আৰু বাওঁ হাতৰ তলাৰ ওপৰত, সোঁ হাতৰ তলত এনেকে আগৰ দৰে আকৌ উশাহ লম, পেটটো পিছপিনে টানি নামি যাম। উশাহ এৰি দিয়ক,
উশাহ লওক, ওপৰত উঠি যাওক উশাহ লৈ লৈ। এইটো 2 বাৰ কৰি আৰু এবাৰ কৰক। উশাহ লওক, ডাউন, আপ, উশাহ লৈ লৈ। কষ্ট হয় না কষ্ট এই হাতটো চেঞ্জ কৰি লওক। আগৰ যিবিলাকে বজ্ৰাসনত বহি পাৰি বজ্ৰাসনত বহিব লাগে এনেকৈ কৰিব পাৰে এইটো পাৰে এইটো যদি পাৰে বজ্ৰাসনত এইটো আছে এইটো পাৰে তেতিয়া সোনকালে ঠিক হৈ যায়। চুলিকার জাতীয় বস্তু কিনে আনি খাও। আমি এনেকে শুই দিলো না কান্দৰ চাইডত এনেকে বুকুৰ কাষত বুকুৰ কাষত আমি এতিয়া কি কৰিম লাহেকৈ উশাহ লৈ লৈ ওপৰত চাই ল'ব উশাহ লওক। আৰু ওপৰৰ পিনে চাম। ওপৰত চোৱাৰ লগে লগে কি হ'ব, কঁকালত এটা হাত এৰি এৰি আমি অলপ কিবা এটা ভাৱ এটা অনুভৱ হ'ব। আকৌ উশাহ এৰি আমি ডাউন দিম। যিবিলাকৰ পেণ্ট পিন্ধিছে অলপ টেষ্টিং কৰিব পাৰে কেনেকৈ লাগে পূৰা কোমলত লাগে চাই লওকচোন চাই লওক একেলগে হা ৰেডি চাই ল'ব আপোনালোকে চাই ল'ব হা ৰেডি হা একেলগে কৰিম এক উশাহটো বন্ধ কৰি ৰাখিম হা। উশাহ নিশাহ নল'ব। ওপৰত যেতিয়া দাঙি যাম উশাহ বন্ধ এৰি এৰি ডাউন দিম। কোমৰত লাগে না নাই হা কোমৰত লাগে না নাই অলপ কঁকালত কিবা এটা অনুভৱ হৈছে না? কৰিছাচোন লাহে লাহে পুৰা লাগছে না এইটো ফাৰ্ষ্ট প'জ এইটো ফাৰ্ষ্ট ছেকেণ্ড এনেকৈ টুটুলিৰ তলত হাতটো ল'ব হা এনেকৈ। বাওঁ হাতৰ ওপৰত হাতটো ল'ব এনেকৈ। টুটুলিৰ তলত হাতটো ল'ব। চিধাকৈ আগত লৈ উঠি যাম। একদম নাভিলৈকে উঠি যাম। হাতটো চিধা। আগৰবাৰ হাতটো অলপ বেকা আছিলে বুকুৰ কাষত থাকোঁতে, এইবাৰ একদম হাতটো চিধা। চিধা হ'লে কঁকালটো উঠি যাব। আকৌ ডাউন হ'ম যেতিয়া তেতিয়া উশাহটো এৰি এৰি ডাউন হৈ যাব। বুজি পাইছে? আকৌ এবাৰ কৰকচোন। ৰেডি? ডাউন। মানে কিছু সময় থাকিব লাগিব, বস্তুটো অনুভৱ হ'ব লাগিব। লাগে না নাই গ'লো, ওপৰত উঠিলো, লগে লগে নামি দিলো, সেইটো নহয়। মনত কৈছে হা? লাগছে না নাই কৰে আপুনি? কৰে? বাইদেউ, কিবা অনুভৱ হৈছে? কঁকালৰ বিষ আছে আপোনাৰ? আগফালে নাহালিব হা, আগফালে হালা কামটো কম কৰিব। বহুত আছে আৰু এই ধুনীয়া যিটো সম্পূৰ্ণ লিখাই মানে আমি অলপ লাহে লাহে বস্তুবিলাকক সোমাই আছো হা। যিহেতু হাতত 2 দিন টাইম আছে, সেকেন্ড সব আছে একেবাৰে চব আমি দেখাব খোজা নাই আপোনালোকক বা শিকাব খোজা নাই। সলভাসন বুলি কয় এইটো।
মানে জোৰ জবৰদস্তি নকৰিব, আকৌ ঘৰত যে অসুবিধা যাতে নহয়, হা চেষ্টা কৰক, কষ্ট হ'লে কৰিব নালাগে। আৰু উঠিব সেইটো উঠিব চিধা হ'ব আৰু উঠিব আৰু উঠাক চিধা কৰ আৰু উঠাক লাগে না একটু মরম হ'ব আজি আৰু এইটুকু কমত যদি দিন আছে লাগে আৰু আছে হ'ব এই একটিংটো কৰি এনেকৈ হাতটো চিধাও ৰাখিব পাৰে, এনেকৈ ল'ব পাৰে, চিধাও এই ভৰিটো মিলি ল'ব, ভৰিটো অলপ মিলি ল'ব, ঘূৰা নলাব, গৈ থাকক চাহ পানী আহিব ল'ব, গৈ থাকক লাগে না অসুবিধা নকৰিব, চাই ল'ব যিবিলাক মানুহ হাত লাহে গৈ আহি বেলেঞ্চ থাকিব, বেলেঞ্চ সৰু সৰু ল'ৰা ছোৱালীবিলাকে কৰিলে মনোযোগ বাঢ়িব। মস্তিষ্কৰ কাৰণে টোপনি নাহিলে অনিদ্ৰাৰ কাৰণে ভাল, ব্ৰেইনৰ এইটো এটা ভাল এক্সাৰচাইজ। ঠিক আছে, কেনেকৈ কৰিম? এই দুই আঙুলি আছে যে দুটা আঙুলি, হা এইটো চাই ল'ব আগত মনত, এইটো চকুৰ ওপৰত দিব, জোৰে নিদিব, লাহে ঢাকনি দিব চকুৰ ওপৰত। তৰ্জনীটো আমাৰ চেলাউৰি মানে ভুৰুৰ ওপৰত, আৰু বুঢ়া আঙুলিটো যে থাকিব এই কাণৰ এই পাতটো এনেকৈ বন্ধ ৰাখিব, যাতে বাহিৰৰ চাউণ্ডটো যাতে আমাৰ ভিতৰত নোসোমায়। এইটো অৱস্থাত আগতে নকৰিব, আগতে নিদিব। এইটো অৱস্থাত আমি কি কৰিম? ওমকাৰ ধ্বনিটো, ওম শব্দটো আমি মুখ বন্ধ বুজি পাইছে? এইটো কৰিলে আপোনালোকে নিজে এতিয়া গম পাব, পুৰা ভাইব্ৰেশ্যন আছে, ভাইব্ৰেশ্যনৰ কাৰণে ভাল। ঠিক আছে, সকলো ৰেডি হৈ যাম, মই চাই আছো, আপোনালোকে কৰক। মই ৰেডি বুলি কম, তিনিবাৰ। হা, ৰেডি, সকলোৱে আৰম্ভ কৰিম। আকৌ কালম এতিয়া হাত আঁঠুৰ ওপৰত জ্ঞান মুদ্ৰা লম, চকু বন্ধ। আমি এতিয়া ধ্যান কৰিম কিছু সময়। ধ্যানৰ বিষয়ে আপোনালোকে ভালকে জানে। আমি এই ধ্যানত মগ্ন হ'ম, নিজৰ ইষ্ট দেৱতা গুৰুদেৱক আমি স্মৰণ কৰিম।
आप शांति औषध शांति वनस्पतय शांति विश्वे देवा शांति ब्रह्मं शांति सर्वं शांति शांति देव शांति श्याम शांति रेति ओम शांति 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 अतिथि উশাহ লৈ লৈ লাহেকৈ উঠি যাম আঙুলিৰ ওপৰত যিমান পাৰে হাতটো ওপৰত তুলি দিয়ক বাওঁফালে এনেকৈ যিমান পাৰে কোনোবাই এইখিনি পাৰে এইখিনি কোনোবাই বেছি পাৰে বেছি মুঠতে হালি যাওক চিধা আকৌ বাওঁ হাত চিধা কালত লগাব এনেকৈ সোঁফালে নামি যাব যিমান পাৰে বেছি পাৰে বেছি কম পাৰে কম চিধা আকৌ তেনেকৈ লওক লাহেকৈ পিছফালে যাম যিমান দূৰ পাৰে কঁকালৰ পৰা ঘূৰিব কঁকালৰ পৰা ঘূৰিব হা চিধা হাত চিধা ৰাখিব বাওঁফালে হাতটো পুৰা চিধা কৰিব হা লাহে লাহে কৰিব প্ৰেছাৰ থাকিলে লাহে লাহে কৰিব হা প্ৰেছাৰ যদি থাকে পিছফালে হালিলে মূৰটো ঘূৰাব পাৰে নকৰিলেও হ'ব এনেকৈ বিৰাট ডাঙৰ প্ৰশ্ন যেতিয়া বুজাওক यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव वन्दना मृत्युर्मुक्षीयममृता ॐ सहना भवतु सहनो भुनक्तु सह वीर्यं कर्वावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ असतो मा सद्गमय तमसो मा ज्योतिर्गमय ह्रीर्मा गमय
চকু বন্ধ কৰি দীঘল দীঘল উশাহ লওঁ, দীঘল দীঘল উশাহ এৰি বাওঁ নাকৰ বিন্ধাৰে যিমান ল'ম সোঁ নাকেৰে আমি সিমানেই এৰিম। আকৌ যিমান এৰিম সোঁ নাকৰ বিন্ধাৰে আকৌ সিমানেই টানিম। পুৰা বুকুলৈকে আমি বায়ুখিনি ভৰাই দিম। এতিয়া এনেকে ধৰি লওঁ, এনেকে এনেকে বুজি পাইছে না? উশাহ লওঁ এনেকে মূৰৰ পিছপিনে খোপা য'ত বান্ধে আপোনালোকে তাত মূৰ চিধা এনেকে টানি তলৰ পিনে যিমান পাৰোঁ, আকৌ ওপৰত, আকৌ এনেকে পিছফালে যাব। খোপাটো আপুনি ক'ত বান্ধে তাত হ'ব। এতিয়া স্পন্দন উশাহ লৈ তাক বন্ধ কৰি হোল্ড কৰি উশাহটো বন্ধ কৰি মূৰটোৰে হাতটোক খেলি হাতটোৰে মূৰটোক খেলি এই খেলা খেলিত কি হ'ব, ইয়াত এটা ভাইব্ৰেশ্যন হ'ব। চাব, ভাইব্ৰেশ্যন হ'লে এৰি দিয়ে। মূৰটো বেকা নকৰি চিধাই ৰাখে। আকৌ চেঞ্জ, বাওঁ হাতেৰে মূৰটোক ঠেলি আছো, মূৰটোৰে হাতটোক ঠেলি আছো। ভাইব্ৰেশ্যন হৈছে, এৰি দিম। আকৌ উশাহ লম, বন্ধ কৰিম, মূৰ হাত ঠেলা ঠেলি কৰিম। গলত এটা জাষ্ট এটা ভাইব্ৰেশ্যন নিচিনা হয়। আকৌ এতিয়া এনেকে এইটো কামত কৰিব চেষ্টা কৰিম। অলপ আমি নিজকে মাৰি এনেকে সুন্দর করে জোরে মারো, কথা নাই। অলপ কান্দিয়ে হবো না, চিন্তা নাই নিজের করে বিশ্বে দেবা শান্তি, ব্রহ্মং শান্তি, সর্বং শান্তি, শান্তিরেব শান্তি, শ্যামা শান্তিরেধি। ওম শান্তি শান্তি শান্তি। ওম আজিৰ দিনটো সকলোৰে বাবে শুভ হওক, সকলোৱে সুস্থ থাকক, নিৰোগী থাকক, ইয়াৰে কামনা কৰিছো। ওম। নিজৰ দেহাটো সুস্থ থাকিব। মনটো স্থিৰ, বাহিৰৰ সকলো চিন্তা ভাৱনা দূৰ কৰি আনি ইয়াতে নিজৰ মাজতে বিৰক্ত হৈ যাম। অলপ লাহে লাহে কিমানবাৰ এইফালে কৰিব আৰু আকৌ কিমানবাৰ
টাইম হোল্ড কৰি লাহে লাহে ডাইৰেক্ট দীঘলকে নকৰিব, ফাৰ্ষ্টত লাহে লাহে কৰিব। যিসকলৰ গলৰ সমস্যা আছে তেওঁলোকৰ কাছে আহিব। অলপ টাইম হোল্ড কৰি আৰু এৰি দিম।